দৰ্শকসকলক এই মুহূৰ্তত দিব লৈছে এক বিগ ব্ৰেকিং নিউজ। বৰপেটাত ভয়ংকৰ হত্যাকাণ্ড। অতি নৃশংসভাৱে হত্যা কৰে এগৰাকী উকিলক। মূল পথৰ ওপৰত তৰোৱালেৰে মূৰত অতৰ্কিত আক্ৰমণ। থিতাতে নিহত অধিবক্তাগৰাকী ৰাজপথতে হানি খুচি হত্যা। মৃত্যু হোৱা অধিবক্তাগৰাকীৰ নাম ৰিণিমা বেগম। ৰিণিমা বেগমৰ ঘৰ বৰপেটা সমীপৰ ভাল্লাত। বৰপেটা কোৰ্টত ওকালতি কাম কৰিছিল ৰিণিমাই। দায়িত্ব পালন কৰি নিশা 7:45 ঘৰলৈ উভতা সময়ত দুৰ্বৃত্তৰ এই উপৰ্যপুৰী আক্ৰমণ। তিনিগৰাকী দুৰ্বৃত্তই গাড়ীৰ পৰা নমাই আনি কৰে এই নিষ্ঠুৰ আক্ৰমণ। মটৰ চাইকেলেৰে আহিছিল দুৰ্বৃত্তৰ দলটোৱে। বৰপেটা আৰক্ষী থানাৰ নিচেই কাষত বিল্লৰবাৰী চকত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড কৰিয়ে পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। বৰপেটা দৌলাশাল গুৱাহাটী পথৰ ওপৰতে পৰি থাকে মৃতদেহ। তেজেৰে লুটুৰি পুটুৰি হোৱা ৰিণিমা উকিলক ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত্যু ঘোষণা কৰে। এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। কিহৰ বাবে আৰু কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেই খবৰ এই পৰ্যন্ত লাভ কৰা নাই যদিও ঘটনা সন্দৰ্ভত সবিশেষ বৰপেটা আৰক্ষী তদন্তৰ শেষতহে জানিবলৈ পোৱা যাব। কিন্তু ৰাজপথত এইদৰে হোৱা নৃশংস হত্যাকাণ্ডই সকলোৰে বুকু কঁপাই তুলিছে। জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ জনতাই। ফেল্লাৰ পৰা আদিল আলীৰ ৰিপৰ্ট, SI নিউজ 24। বিনোচাৰকে মোক বেমাৰ দেখা লাগিছে। ডাক্তৰ বেমাৰ দেখা যে মোৰ আইট মই কৰিলো। মোৰ আইট মই খাব। মোৰ আইট যদি বেলাতে ঘৰত যায় এনে নহয়। মোৰ আইট মই খুঁটি আছে। কি হল ইফালে তেজ ভাই যে আছে এনেকে দি ঘুরে দি যাও তিনজন চিনি পাইছে না পাছত দেখি পাছ ডাকছে খালি চলাইছে বাইক। চিনি পাই নাকি আপনি মানুহকেইটাক চিনি পাই? মানুহকেইটা জানে তাই জানে কাই শত্ৰু কিবা মাটিৰ কেছ লাগি আছে জিতবা নৰে। তাইৰ মাটি তাইৰ কথা তো ৰেস্তা দিবা লাগিব কি তোৰ মাটি হ'ব। ৰেস্তা নেদাকা তোৰ মাটি বুলি ক'লে হ'ব। কেছ চলি আছে সেইকাৰণে মাৰিম বুলি ঘুমিয়ে আছে। আপনি আগৰ পৰা ঘুমিয়ে আছে। মই চবটোকো মাৰিব। আপনি চিনি নাপালা মানুহকেইটা চিনি পাইছে? খানি যে ডেগা খান্দি ডাউন বাইক কেনেকৈ চিনি পাবি। মই সময় দি উঠাইছোঁ। বিনোচাৰকে মোক বেমাৰ দেখা লাগিছে। ডাক্তৰ বেমাৰ দেখা যে মোৰ আইট মই কৰিলো। মোৰ আইট মই খাব। মোৰ আইট যদি বেলাতে ঘৰত যায় এনে নহয়। মোৰ আইট মই খুঁটি আছে।